আমাৰ এয়াৰ ইণ্ডিয়াই বা ইণ্ডিয়ান এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে দুখন নতুনকৈ ফ্লাইট চলাব, এখন গুৱাহাটীৰ পৰা ডুবাই আৰু এখন গুৱাহাটীৰ পৰা আবুধাবি। ড্ৰুক এয়াৰৱেজে অলৰেডি গুৱাহাটীৰ পৰা ছিংগাপুৰ, গুৱাহাটীৰ পৰা বেংকক চলাই আছে। আৰু দুই এদিনতে আমি আৰু কাৰোবাৰ লগত কথা পাতিছোঁ যাতে ভিয়েটনামলৈকেও এখন ফ্লাইট অসমৰ পৰা চলিব পাৰে। এই গোটেইখিনি কানেক্টেড যদি হৈ থাকে বা পেচেঞ্জাৰ পায়, পেচেঞ্জাৰ নাপালে ডেফিনেটলি আকৌ বন্ধ হৈ যাব, কিন্তু যদি পেচেঞ্জাৰ পায় তেতিয়াহ'লে আমাৰ গুৱাহাটীখনক এটা আমি ইণ্টাৰনেশ্যনেল কানেক্টিভিটি দিব পাৰিম। দ্বিতীয়তে কথা যে গুৱাহাটীৰ পৰা যদি ডুবাইলৈকে যায়, ডুবাইৰ পৰা আমেৰিকা ইংলেণ্ডলৈকে যোৱা যিটো কানেক্টিং ফেচিলিটি, সেইটো যদি আমি ইয়াতে বুক কৰিব পাৰোঁ, যে গুৱাহাটীত টিকেটটো কৰিলে অকল ডুবাই নহয়, ডুবাইৰ পৰা আমেৰিকালৈকেও যাব পাৰে, তেতিয়াহ'লে আমাৰ ইয়াত পেচেঞ্জাৰ আৰু বাঢ়িব। আৰু যোৱা কেইটামান দিনত আমি বিদেশত যোৱা আমাৰ চৰকাৰী কৰ্মচাৰীসকলক বাধা দি থৈছিলোঁ। এতিয়া যিহেতু আমাৰ ৱেষ্ট এছিয়াৰ যুদ্ধ শেষ হোৱাৰ পথত আগবাঢ়িছে, দুই এদিনতে আমি সেই এডভাইজাৰীখনো উইথড্ৰ কৰিব পাৰিম। আৰু মই ভাবোঁ যে লাহে লাহে গুৱাহাটীক এটা আন্তৰ্জাতিক ডেষ্টিনেশ্যনসমূহৰ সৈতে আমি সংযোগ কৰি গৈ থাকিব পাৰিম। এতিয়া আমাৰ নেক্সট আমি কথা পাতি আছোঁ ভিয়েটনামক গুৱাহাটীৰ পৰা সংযোজিত কৰাৰ বাবে।